হরি তুমি করিলা মোকে ঘোর অপমান। তিনজন পুত্র মাজতে রাজপথে রাজ্যভার কতব বিচারিছা তুমি মধ্যম পুত্র। কেউ পিতা তোমার মনতে আহিলে এক অলৌকিক ধারণা? নাই 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 না হব পিতা, মোকে রাজ সিংহাসন লাগিব। মই রাজা হমেই। অন্যথা মই প্রতিবাদ করিম। পিতা অন্যথা মই প্রতিবাদ করিম। মহামন্ত্ৰী মহাৰাজ, সেনাপতি মহাৰাজ, শুনিবলৈ পাইছো সকলোৰে মাজত শ্ৰেষ্ঠ পুত্ৰৰ অত্যাচাৰ দিনকি দিনে চলিছে দুগুণে। মহাৰাজ, শান্তিত থাকি পূজা পাঠ কৰিব পৰা নাই। ৰাজ্যৰ ৰাজ সন্যাসী ঋষিমুনি কৰে। মহাৰাজ, মহামানী মদ কৰিবি অত্যাচাৰী পুত্ৰৰ হাতত অৰ্পণ কৰোঁ যদি মোৰ স্নেহৰ ৰাজ সিংহাসন অতীতৰ মান মৰ্যাদা থাকিবনে বাৰু? নিশ্চয় থাকিব পিতা। তোমার এয়া তোমার কেনে ব্যবহার? উচিত ব্যবহার। কোৱা পিতা, তুমি মোক ৰাজ সিংহাসন দিবানে নিদিয়া? অসম্ভৱ সম্ভৱ অসম্ভৱ সম্ভৱ সম্ভৱ সম্ভৱ। যোগ্য বুলি নাভাবে তোমাক। বলে পিতৃ, কোন দিশে মোক অযোগ্য বুলি ভাবিছা পিতা? তোৰ দৰে
অহংকাৰী মদ কৰিবি অত্যাচাৰীজনে পাই যদি এনেদৰে ভোগ কৰিবলৈ ৰাজহিংসাখন হাহাকাৰ হ'ব আজি প্ৰজাৰ মাজত মই অহংকাৰী মই অত্যাচাৰী মদ কৰিবি তেন্তে শুনা পিতা এদিন মই এই ৰাজ্যক ধূলিৰ লগত দিম মিহলাই আৰু তোমাৰ শিৰৰ ৰাজমুখতে কাৰ শিৰৰ জ্যেষ্ঠজনকে অপমান কৰি নিজকে তুমি এই বুলি দিছ পৰিচয় মই তোমাকে নকৰিম ক্ষমা ৰাজপুত্ৰ জ্যেষ্ঠ পুত্ৰ বুলি মই তোমাৰ ৰক্তৰে ৰমণ কৰিম আজি এই ৰাজ পৰিচয় শান্ত হোৱা নহও শান্ত বাধা মই নামানো কাৰণে সেনাপতি মূৰ্খ পুত্ৰক মোৰ হাতে কলে শিকলি লগাই ৰাজ্যৰ চাৰিসীমাৰ পৰা বাহিৰ কৰি দিয়া নালাগে এনে পুত্ৰ মোক কোনো কাৰণত আজি খন্তে মুখ নেচাও শ্ৰেষ্ঠ পুত্ৰক মোৰ যা তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাম গুচি যাম মই কিন্তু শুনা পিতা মই এদিন ইয়াৰ উচিত বিচাৰ লমেই লওঁ এই ৰাজ্যকে মাৰি খালি লৈ পক্ষ প্ৰসিত কৰোৱা প্ৰজাৰ মাজত হিংসা অসূয়াৰ বীজ ৰোপণ কৰি আৰু শুনা পিতা তোমাৰ মাংসময় শিয়াল কুকুৰক ভক্ষণ কৰোৱা ই মোৰ ভীষণ প্ৰতিজ্ঞা পিতা ই মোৰ ভীষণ প্ৰতিজ্ঞা মহামন্ত্ৰী সেনাপতি মোৰ ঘূৰাইছে মোক ইয়াৰ পৰা লৈ বলা মহারাজ
মালতী পূৰ্ণচন্দ্ৰৰ উজ্জ্বল স্নিগ্ধ প্ৰভাৰ দৰে কটনা যতনে মোৰ এই ৰূপ যৌৱন ৰাখিছো চিনিকাই ব্ৰাহ্মণৰ পত্নী হৈও নাথাকি সেই ব্ৰাহ্মণৰ আচৰণে ৰাজ পতেশ্বৰীৰ দৰে লাখ বিলাস ভোগ কৰি আশ্ৰমৰ দাস দাসীৰ মাজত আছো প্ৰিয় হৈ মালতী মোৰ মাত্ৰ চিন্তা এটাই চিন্তা সদায় যাতে এনেকৈ ৰত্ন অলংকাৰে শোভিত কৰি পাৰ কৰিব পাৰো যেন মোৰ এই সুন্দৰ জীৱন ময়ো বোলো তাকেহে দিনক দিনে তোমাৰ ৰূপৰ জেউতি আগতকৈ দুগুণে চৰিছেহে তোমাৰ ৰূপ যৌৱনৰে কেইজনী ৰাজপতেশ্বৰীৰ ৰূপ আছে মালতী তুমি মোক উপহাস কৰিলা উপহাস কিহৰ উপহাস মালতী ব্ৰাহ্মণীয়াই মোৰ এই ৰূপ যৌৱন দেখি তোমাৰ কেনে লাগে সঁচা কথা কোৱা ব্ৰাহ্মণীয়াই মইনো বাৰু মিছা কোৱা তিৰিনে এই আশ্ৰমবাসীৰ মুখে মুখে তোমাৰ নাম জয়গান গোৱা দি পুৱাৰ পৰা গধূলিলৈকে সকলোৱে গায় কি গায় মালতী কি গায় সুন্দৰী ধুন্দুলি সুন্দৰী ধুন্দুলি সুন্দৰী ধুন্দুলি তুমি আমাৰ গলৰ মণি জানা মালতী এই ৰাজ্যৰ ৰজাৰ ৰাজপতেশ্বৰীগণে মোক ঈৰ্ষা কৰে ৰাজকন্যাগণে মোক দেখিলে জ্বলি পকি মৰে মই কিন্তু সেইবোৰ ভূক্ষেপ নকৰি নিজৰ পথত অনৰসৰ তুমি আছা স্নেহৰ ভগ্নীও আছে আশ্ৰমৰ মণি কন্যাগণে যথাযোগ্যে যাচে মোক স্নেহৰ সম্ভাষণ কিন্তু আকৌ কি ব্ৰাহ্মণীয়াই স্বামীয়ে মোৰ এই বয়সতো পুত্ৰ বুলি ব্যাকুল হৈ দিনে ৰাতিয়ে ঘূৰি ফুৰিছে পথে উপপথে দয়াময়ে যি কৈছে ভালে কৰিছে নালাগে পুত্ৰ মোক পুত্ৰী জন্ম দি মোৰ এই ৰূপ যৌৱন অকালতে মৰা হ'ব বিচৰা নাই মালতী পুত্ৰী জন্ম দি মোৰ এই ৰূপ যৌৱন অকালতে মৰা হ'ব বিচৰা নাই ৰবা মিছা তেচিয়ৰ বাখৰখন কৰি মানুহক শুনাই এইবোৰ কথা নিজৰ ঘৰখন মৰি হালিলৈ পৰ্যবেক্ষিত নকৰিবা আইও এইজনো কম পুৰুষ নহয় দেই এইবোৰ দেখি শুনি মোহলে লাচিয়ে লাগিছে আমাৰজন কিন্তু এনেকুৱা নহয় দেই যি দৌতি ঈশ্বৰে দান দিলে তাতে সন্তুষ্ট থাকিল এতিয়া আকৌ আৰু এটি লাগে বুলি নকয় দেই ব্ৰাহ্মণীয়া মই কিন্তু পুত্ৰী জন্ম দি এই সংসাৰৰে লীলাতে বিপৰীত হৈ পাৰ কৰিব নোৱাৰো আৰু শুনা ব্ৰাহ্মণীয়াই যদি কেতিয়াবা মই পুত্ৰী জন্ম দিব লগা হয় মই কিন্তু জীয়াই নাথাকিম এই দেহা এই প্ৰাণ মই বিসৰ্জিম নদীৰ অতল গৰ্ভ কি কৰিবা তুমি তেনে কৰিলে এই ডাকি কি অৱস্থা হ'ব কোনে
মোক আদৰ আদৰ কৰিব হে ব্ৰাহ্মণীয়াই মই আপোনাৰ চৰণত থৈছো আপুনি মনৰ পৰা এনে ভাৱ ত্যাগ কৰক নহলে মহা অথন্তৰ হ'ব হওক মহা অথন্তৰ মই সেইবোৰলৈ অলপো ভক্ষেপ নকৰো ব্ৰাহ্মণীয়াই মালতী ব্ৰাহ্মণীয়াই যোৱা ৰাতি মই এটা অদ্ভুত সপোন দেখিলো ব্ৰাহ্মণীয়াই কি সপোন দেখিলে ব্ৰাহ্মণীয়াই কি সপোন দেখিলা অসংখ্য দানৱ অসংখ্য দানৱাহী হাতে গলে বান্ধি লৈ গৈছে মোক সিহঁতৰ ৰাজ্যলৈ চকু মুদি জোৰ কৰি চিঞৰিব খোজোতেই সিহঁত হ'ল অন্তৰ্ধান মই এতিয়া নিৰুপায় মই অতি নিৰুপায় আছে উপায় উপায় স্বামী স্বামী আছে উপায় সেইকাৰণে ভগৱান দিন দুসহাৰীৰ ওচৰত জনাইছো প্ৰাৰ্থনা এটি পুত্ৰ সন্তানৰ হয়তো আকৌ ময়ো তাকে কৈছো পুত্ৰ এটি লাগে পিছে হৰিয়ে নিদিলে জৰিয়ে নকৰিব কি স্তব্ধ হোৱা মালতী পুত্ৰ কিমান শুনিম আপোনাৰ মুখত পুত্ৰৰ নাম যাওক স্বামী মোৰ সন্মুখৰ পৰা আঁতৰি যাওক স্তব্ধ হোৱা ধুন্দুলি জিভা সংযত কৰা নথু মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম স্তব্ধ মই ধুন্দুলি নোৱাৰা কৰিব তুমি কণ্ঠৰোধ ধুন্দুলি গুপ্তটিকা ফাৰি ভগৱানৰ পূজাৰ আৰতিৰ বাবে সদয় গোটাই ফুল হাতত টুকি লৈ তেনেজনে ভগৱানে আপোনাক চকু মেলি নাচাই মই কি কৰিম মোক আৰু পুত্ৰৰ কাৰণে হৃদয়ঘাত নিদিবা মুখ বন্ধ কৰে ধুন্দুলি মুখ বন্ধ কৰ ব্ৰাহ্মণত্বক বিসৰ্জন নিদিবি বুজিলো আজি তই কুলক্ষণী স্বামী তই অহংকাৰী স্বামী তই আত্মগৌৰৱী আৰু এই দুখতেই তই এদিন ধ্বংস হৈ যাবি মই আত্মগৌৰৱী নাৰী মই সন্তান লালন পালন কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰো আপুনিয়ে যাওক পুত্ৰৰ শোকত লোটক বোৱাই সমগ্ৰ বসুধা প্লাবিত কৰক ধুন্দুলি মালতী আহিছানে ব্ৰাহ্মণীয়াই ৰ'বা ময়ো গৈছো কত স্ত্ৰী পুৰুষ দেখিলো গোটেই নলে গলে লগা আমাৰ এই দুজনৰহে বৰ অমিল কেনে লাগিল ময়ো কিন্তু ল'ৰা ছোৱালীৰ ভাৰ বহন কৰি দাসিত্ব ভাৰ বহন কৰিব নোৱাৰিম কিন্তু দেই আগতেই ক'লো তাতোতকৈ ৰজাৰ ঘৰত গৈ কটনা কাটিয়াই মৰিম শুনিলা নহয় শুনিলো শুনিলা বোপা কোনজন বিধাতাই ৰজিলে সাধাৰণ এজনী দাসীয়েও ভিতৰপৰ হেল মাৰি বুকে তাচ্ছিল্য কৰে এই আত্মদেৱ তহঁতৰ এই আত্ম অভিমান
এদিন নহয় এদিন মই বিলীন কৰি দিম ধৰণীৰ বুকে। কালিলৈ প্ৰত্যুষতে যাম মই নিৰিবিলি হিমগিৰিৰ কাকে। আবাহন কৰি আনি সুধিম দেৱতাক, পুত্ৰ মোৰ লাভ হ'ব কোনটি জীবনে? পুত্ৰ মোৰ লাভ হ'ব কোনটি জীবনে? আৰু যদি নাপাওঁ সদ্যোত্তৰ, সৈন্য পন্থা মই লম হাতে তুলি। সৈন্য পন্থা মই লম হাতে তুলি। হরি ভকতক কৃপা কৰি মহাধৰ্মক প্ৰতিষ্ঠা কৰাই আমাৰ একমাত্ৰ ধৰ্ম। অভিজিত মুহূৰ্ত সমাগত, ইয়াতে আত্মদেৱৰ সবে আমাৰ হ'ব ভেটাভেটি। যাওঁ মই ব্ৰাহ্মণৰ বাবে কৰোঁগৈ অপেক্ষা। জীৱনৰ সুখ এই আছে এই নাই, আশা কৰা মতে নহয় সকলো। ময়ো তেনে এক দুৰ্ভগীয়া ব্ৰাহ্মণ। কত যে দান দক্ষিণা কৰিলো মুক্ত হস্তে মই, তথাপিতো এই দুৰ্ভগীয়া ব্ৰাহ্মণৰ প্ৰতি তোমাৰ কৃপা দৃষ্টি নহল। ইহ অহংকাৰত থাকি জীৱন সাৰ্থক কৰাতকৈ
হাতৰ অৰণ্যত নিজ প্ৰাণ বিসৰ্জন দি সেই দেহা ত্যাগ কৰাইছে সেই দেহা ত্যাগ কৰাইছে হে দেৱ কোন তুমি মই এজন দুৰ্ভগীয়া ব্ৰাহ্মণ বাস কৰো তুৰভঙ্গা নদীৰ পাৰত আজি মন মোৰ অতিকে চঞ্চল তুমি কোন সুন্দৰ বেশে সন্যাসী ৰূপ ধৰি মোৰ সন্মুখত মই এজন সামান্য সন্যাসী দেৱ কিন্তু তুমি ইমান কিয় ক্ৰন্দন কৰিছা হে দেৱ মোৰ দুখৰ কথা কিনো কম দেৱ মোৰ স্বৰ্গগত পিতৃসকলে মই তৰ্পণ কৰা জল গৰম নিশ্বাসত পেলাই পান কৰে গৰম নিশ্বাসত পান কৰে দেৱ কিন্তু কিয় কাৰণ ইয়াত সন্তান জন্ম নহ'লে আমি জল নাপাম মই অধৰ্মী মই নিসন্তান ব্ৰাহ্মণ দেৱ আৰু সেইবাবেই মই অৰ্পণ কৰা প্ৰতিটো বস্তু প্ৰীতি আৰু সন্মানেৰে দেৱতা আৰু ব্ৰাহ্মণ সকলেও গ্ৰহণ নকৰে আৰু সেইবাবেই মই প্ৰাণ ত্যাগ কৰিবলৈ গৃহৰ পৰা ওলাই আহিছো এই প্ৰান্তলৈ তুমি যে ব্ৰাহ্মণ কৰা যদি এনে অকাৰ্য জগতে হাঁহিব তোমাৰ সাহস জগতে নাই তাত মোৰ অলপো বৈক্ষেপ দেৱ সন্তানৰ অবিহনে জীয়াই থকাটো বৰে ধিক্কাৰ দেৱ মোৰ পথৰ পৰা আঁতৰি দিয়া দেৱ মোৰ পথৰ পৰা আঁতৰি দিয়া দেৱ মোৰ পথৰ পৰা আঁতৰি দিয়া দেৱ তুমি আজি পুত্ৰৰ তৃষ্ণাত অবিবেকী আৰু স্বাৰ্থপৰ হৈ আছা মইনো আৰু কি উপদেশ দিম লোৱা হে ব্ৰাহ্মণ দিলো মই তোমাক এটি দিব্য ফল দেখা শ্ৰদ্ধাসহ তোমাৰ ভাৰ্যাক এই ফল কৰাবা ভক্ষণ ইয়াৰ পৰাই তোমাৰ বাঞ্ছা সিদ্ধি হ'ব ইয়াৰ পৰাই তোমাৰ বাঞ্ছা সিদ্ধি হ'ব ইয়াৰ পৰাই তোমাৰ বাঞ্ছা সিদ্ধি হ'ব আচৰিত অকস্মাতে অন্তৰ্ধান হৈ কোন দিশে ললা খোজ ললা হাৰে হাৰে মই বুজিছো তুমি এই অন্তৰ্যামী
প্ৰভু কৃপাময় ময়ো যাওঁ সেই সুখৰ বাতৰি দি ধন্য কৰোঁগৈ মোৰ ধুন্দুলি গোসানীক ধুন্দুলি ধুন্দুলি ধুন্দুলি